টঙ্কেশ্বৰ ৰাভা আমাৰে ৰমাকান্ত আমাৰে মুখ আছে মাত নেদা পকেট গৰম কৰিহে ইতিহাস যদি উভতি চোৱা তেনেহ'লে সকলোতে মামাৰে জেং ইয়াত মোটামুটি 30ৰ পৰা 35-40খন গাঁও আমি উচ্ছেদ হ'ব লাগিব কোনো এটা উন্নয়ন আজিলৈকে হোৱা নাই তেওঁ ৰাভা নহয় তেওঁ শৰণীয়া হয় নমস্কাৰ মই বিতুপন ৰাজবংশী আপোনালোক সকলোকে লুইট পৰা ভইচলৈ স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ প্ৰতিবাদী কণ্ঠ আমাৰ মাজত বৰ্তমান উপস্থিত আছে উকিয়াম অঞ্চলৰ বহু যুৱ শক্তি হৈছে দেশৰ সকলোতকৈ ডাঙৰ শক্তি আৰু এই যুৱ শক্তি আজি কিয়নো গোট খাব লগা হ'ল কিয়নো আমাক আমন্ত্ৰণ কৰিব লগা হ'ল আৰু কি কথা ব্যক্ত কৰিব খোজে আমি সকলোবোৰ জনাই যাম আপোনালোকক বৰ্তমান উকিয়াম অঞ্চলত এক প্ৰতিবাদী জুই দাউ দাউকৈ জ্বলি আছে আৰু এই প্ৰতিবাদী জুৱাৰ মাজতে এইসকল ডেকা শক্তিয়ে আমাৰ চেনেলৰ যোগেদি আমাৰ লুইট পৰা ভইচৰ যোগেদি কি ক'ব বিচাৰে আমি জানিম আমি পোনপ্ৰথমে আপোনাৰ ওচৰলৈ যাবলৈ ওলাইছোঁ কি ক'ব খুজিব কি কাৰণত আমাক নিমন্ত্ৰণ দিয়া হ'ল আজি হয় চাওক আপোনালোকে হয়তো জ্ঞাত এতিয়ালৈকে চবেই জ্ঞাত যে আমাৰ যি অসম মেঘালয় সীমান্ত কুলচি নদীত যি জলবিদ্যুৎ প্ৰকল্প বান্ধিবলৈ চৰকাৰে ওলাইছে সেইটোক লৈ আমি কিন্তু বহুত শংকিত আমি আজি দুখেৰে আমি এতিয়া আজি সমবেত হিচাপে গান গাম বুলি ভাবিছোঁ যে আমাৰ মাজত ইমান ডাঙৰ বৰ বিষয়া থাকিও আজি আমাক কিয় মাত দিয়া নাই জনসাধাৰণৰ হৈ কিয় মাত দিয়া নাই তাক আমি আজি গীতৰ জৰিয়তে আমি প্ৰত্যুত্তৰ দিম গীতৰ জৰিয়তে আমি প্ৰকাশ কৰিম আচ্ছা তাৰমানে আমি অনুষ্ঠানৰ আৰম্ভণিতে এটি গীত শুনিবলৈ পাম আশা কৰোঁ ইয়াৰে যি যুৱ শক্তি আছে ডেকা শক্তিসকলে আমাক খুব সুন্দৰভাৱে গীত শুনাব কিন্তু কি গীত শুনাব আপোনালোকে চাই থাকক আপোনালোকে আৰম্ভ কৰিব পাৰে আৰম্ভ কৰক হয় টঙ্কেশ্বৰ ৰাভা আমাৰে ৰমাকান্ত আমাৰে লুকাই আছা দেখা নেদা নদীৰ বাৰনে আমাৰে ৰমাকান্ত আমাৰে মুখ আছে মাত নেদা পকেট গৰম কৰিহে টঙ্কেশ্বৰ ৰাভা আমাৰে ৰমাকান্ত আমাৰে খবৰ ৰগনি তেওঁলোকৰ বুকুৰ মাজত জ্বলি আছে যেন পাইছোঁ আমি উমান পাইছোঁ আমি বুজিবলৈ পাৰিছোঁ যে তেওঁলোকৰ অন্তৰত একোৰা জুই দাউকৈ জ্বলি আছে এই যি জুই হৈছে কুলচি ডেমৰ কাৰণে আৰু আমাৰ মাজত এগৰাকী যুৱ শক্তি আছে আমি সেই যুৱ শক্তিগৰাকীৰ ওচৰলৈ যাম আকৌ সকলোৰে লগত কথা পাতিবলৈ চেষ্টা কৰিম যি তেওঁলোকৰ আপোনালোকৰ মনত যি একোৰা জুই জ্বলি আছে বুলি আমি গম পালোঁ আপোনালোকে যদিও এক হাস্যমধুৰভাৱে এক গীত গালে কিন্তু সেই গীতৰ মাজেদি আমি বুজিবলৈ পাইছোঁ আমি উমান পাইছোঁ যে আপোনালোকৰ অন্তৰত একোৰা জুই জ্বলি আছে কি ক'ব সেই বিষয়ত টঙ্কেশ্বৰ ৰাভা আৰু যি ৰমাকান্ত ৰাভাই আমাৰ এই ক্ষেত্ৰত অকণো মাত মাতা নাই সেই কাৰণত এই গীতটো আমি গালোঁ আজি সকলোৱে যুৱ শক্তিয়ে আমি মিলি পেলাই এই গানটো গালোঁ আচ্ছা আচলতে অসম মেঘালয় সীমান্তত যি কুলচি ডেম বৰ্তমান নিৰ্মাণ কৰিবলৈ গৈ আছে বা যি পৰিকল্পনা চলি আছে সেই ক্ষেত্ৰত সংকীৰ্ণ হৈছে সমগ্ৰ অঞ্চল সেই ক্ষেত্ৰত অসম চৰকাৰ বা মেঘালয় চৰকাৰক কি ক'ব খুজিব আপুনি কি ক'ব চাওক ইতিহাস যদি উভতি চোৱা তেনেহ'লে সকলোতে মামাৰে জেং মানে ধৰি লওক মামা মানে আমাৰ মাজত বৰ্তমান মহাভাৰতত দুজন মামা আছিলে কংস মামা আৰু শকুনি মামা বীৰ লাচিতৰ দিনত তামুলী মামা কিন্তু আজিৰ দিনত হিমু মামা সকলোৱে জানে হিমু মামা হিচাপে সকলোৱে জানে চাওক হেমন্ত মামাই আমাৰ এই ট্ৰাইবেল জাতিটোক কিয় বাৰে বিভিন্ন ধৰণৰ অজুহাত জাপি দিব বিচাৰি আছে তেখেতে ভাবিছে নেকি এই যে ট্ৰাইবেল জাতিটো ইমান ঢিলা ইমান সহজ বুলি কেনে ভাবিছে নেকি তেখেতে আমিও এইটোৰ কাৰণে প্ৰতিবাদ কৰি যাম হেমন্ত মামাই যেতিয়ালৈকে আমাক ন্যায় নেদে এই কলুষী ডেমৰ কাৰণে যেতিয়ালৈকে ন্যায় নেদে আমি তেতিয়ালৈকে তেখেতৰ কাৰণে আমি প্ৰতিবাদ কৰি যাম
তেখেতৰ হয়তো ঘৰৰ সন্মুখতো আমি বাগৰি থাকিব পাৰোঁ, হাজাৰ হাজাৰ জনগণ তেখেতৰ ঘৰৰ সন্মুখত হয়তো বাগৰি থাকিব পাৰোঁ। এইটোৰ ক্ষেত্ৰত তেখেতে বন্ধৰ আমাক লিপিবদ্ধভাৱে বন্ধৰ কাৰণে ঘোষণা কৰি দিব লাগিব হেমন্ত মামাই। আচলতে আমি শুনিবলৈ পাইছোঁ বা জানিবলৈ পাইছোঁ, এইটো আমাৰ প্ৰশ্ন নহয়, এইটো কিছু একাংশ লোকৰ প্ৰশ্ন, যে যেতিয়া কুলচি ডেম হ'ব, এই ডেমৰ কাৰণে যি 16খন গাঁও খালী কৰিব লাগিব, এই খালী কৰাৰ বিনিময়ত এটা মূল্য চৰকাৰে স্থানীয়সকলক দিব, বা যিসকলে ঘৰ মাটি বাৰী এৰিব লাগিব তেওঁলোকক পইচাটো দিয়া হ'ব, বা এই যেতিয়া ডেমটো হ'ব তেতিয়া তেওঁলোকক নিযুক্তি দিয়া হ'ব। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? চাওক, তেখেতসকলে ষড়যন্ত্ৰভাৱে 16খন গাঁৱৰ কথা কৈছে, কিন্তু ইয়াত 16খন গাঁও আচলতে নহয়। ইয়াত মোটামুটি 30ৰ পৰা 35-40খন গাঁও আমি উচ্ছেদ হ'ব লাগিব, 35-40খন গাঁও আমি উঠিব লাগিব। চাওক, তেখেতসকলে ভাবিব পাৰে আমাক ইয়াত যেতিয়া পানী ডেমটো হ'ব আমাক নিযুক্তি দিব। আমাৰ ST মানুহ, ট্ৰাইবেল মানুহ কিমান শিক্ষিত, আমাৰ মানুহে কিমান চাকৰি পাব লগা ক্ষমতা আমাৰ আছে, সেইখিনি আমি নাভাবোঁ। বহিৰাগত তেখেতসকলে আনি ইয়াতে ডাঙৰ ডাঙৰ চাকৰিখিনিক তেখেতসকলে দিব। আমি মাত্ৰ কি তেখেতসকলৰ মাজত আমি কি এইটো হাজিৰা কৰিব লাগিব, আমি হাজিৰা কৰিহে খাব লাগিব। সেয়েহে আমি এইটো কেতিয়াও হ'বলৈ নিদিওঁ। আমি কোনো চাকৰিৰ ধান্দাত নাই। তেখেতসকলে যে আমাক কিছু আৰ্থিক সাহাৰ্য দিব, এইখিনিত আমি লোভ নাই। আমি কেতিয়াও মাতি নিৰোঁ। তেখেতসকলে যি টকা দিব আমি কেতিয়াও সেই টকাত পুতিত নহয়। তেখেতসকলে ভাবি ল'ব যে তেখেতসকলক আমি বেলেগত মাতি দিম, যে তেখেতসকলক আমি কিছু সাহাৰ্য দিম। নেভাৰ, কেতিয়াও ভাবিব নোৱাৰে এইখিনি কথা, আমি কেতিয়াও মানি নলওঁ। আমাৰ মাজত আৰু ডেকা শক্তি আছে, ডেকা শক্তিৰ ওচৰলৈ যাম আৰু তেওঁলোকৰ মনৰ কথা আমি জানিবলৈ কি ভাবিছে আপুনি এই ক্ষেত্ৰত, কি ভাবিছে? মানে আমাৰ যি সুন্দৰ পৰিৱেশ, প্ৰাকৃতিক আমাৰ সুন্দৰ পৰিৱেশ, নদীখন, আমি সেই নদীখন এৰি ক'লৈ গুচি যাম? যদিহে আমাৰ এই কুলচি ডেমটো হয় তেতিয়াহ'লে আমাৰ বহুত গাঁও উচ্ছেদ হ'ব। সেইকাৰণে আমি আজি এই প্ৰতিবাদ আৰম্ভ কৰি আমাৰ এই প্ৰতিবাদ চলি যাব, ভৱিষ্যতে চলি যাব, যদি এই ডেমটো বন্ধ নহয়। আচলতে আৱেগিক হৈ পৰিছে যে ভৱিষ্যতৰ কথা চিন্তা কৰি, যে তেওঁলোকে যিটো ঠাইত জন্মগ্ৰহণ কৰিছে, যিটো ঠাইত আচলতে উমলি জামলি ডাঙৰ হৈছে, যিটো ঠাই যদি এৰি যাব লগা হয় তেওঁলোকৰ কি দশা হ'ব। আচলতে আমি উকিয়ামলৈ সঘনাই আহোঁ আৰু সঘনাই আহি দেখিবলৈ পাওঁ যে এখন ভাল হাইস্কুলৰ অভাৱ, এখন ভাল চিকিৎসালয়ৰ অভাৱ, আৰু উকিয়ামৰ ৰাস্তাটো বাৰু মূল ৰাস্তাটো যিটো আছে সেইটো বৰ্তমান পকী, কিন্তু গাঁও অঞ্চলৰ বহুত ৰাস্তা এতিয়াও কোনোবাৰ যদি হস্পিটেলত নিব লগা হয় বাৰিষা দিনত, আমি ভাবোঁ যে সেই ৰাস্তা হস্পিটেলত অসম্ভৱ। কি ক'ব বিচাৰিব? কেনেকুৱা ধৰণৰ উন্নয়ন লাগিছে, কেনেকুৱা ধৰণৰ উন্নয়ন কৰিব বিচাৰিছে? হয়, এই ক্ষেত্ৰত মই এটাই ক'ব বিচাৰোঁ, আমাৰ এই অঞ্চলত যিসকল আমাৰ প্ৰতিনিধি আছে তেখেতসকলে আমাক ভোটৰ টাইমত বিচাৰি আহে, কাৰণ আমাৰ যি উন্নয়ন কৰিব লাগে সেই সময়ত আমাৰ কাষত উপস্থিত নহয়হি। এই ক্ষেত্ৰত মোৰ ক্ষোভ আছে, কাৰণ ভোটদানৰ ক্ষেত্ৰত, ভোট গ্ৰহণৰ ক্ষেত্ৰত যি বিচাৰি পেলাই আহিব জানে, ঠিক তেনেকৈ কিন্তু আমাৰ গাঁও অঞ্চলবিলাকতো ৰাস্তা ঘাটবিলাক উন্নয়ন কৰিবলৈ কাৰণে তেখেতসকলে আমাৰ ইয়াত উপস্থিত হ'ব লাগিছিলহি। কাৰণ আমাৰ ইয়াত বহুত পিছপৰা, মানে ৰাস্তাটো এইমাত্ৰ হৈ গ'ল, আৰু যি ইয়াত হস্পিটেল হ'ব লাগিছিল, হাইস্কুল হ'ব লাগিছিল, ভাল শিক্ষা ক্ষেত্ৰ বা হস্পিটেলিটি হ'ব লাগিছিল, ইয়াত মই উন্নয়ন দেখা নাই। আচলতে আৰু আমি তেখেতৰ ওচৰলৈ যাবলৈ ওলাইছোঁ, পুনৰ এইটো প্ৰশ্নই কৰিব বিচাৰিছোঁ যে উকিয়াম অঞ্চলত আমি সঘনাই আহোঁ, আৰু সঘনাই আহি আমি এটাই বস্তু অভাৱ অনুভৱ কৰোঁ যে পিছপৰা। যদি মই ভুল কোৱা নাই, মই এইখিনিতে ক্ষমা খুজিছোঁ উকিয়ামবাসীলৈ, নহ'বও পাৰে মোৰ কথাটো কিবা কথাত, কিন্তু মই যিখিনি প্ৰত্যক্ষ কৰিছোঁ শিক্ষাৰ ক্ষেত্ৰত উকিয়ামৰ পৰা সুদূৰ পাণ্টানলৈকে হাইস্কুলত যাব লগা হয়। ইয়াতে মই জনাত এখন হাইস্কুল ইয়াতে বৰ প্ৰয়োজন, এখন মেডিকেলৰ বৰ প্ৰয়োজন, আৰু বিভিন্ন ধৰণৰ উন্নয়নমূলক কাৰ্য আছে। সেইবিলাকৰ বিপৰীতে আপোনালোকক কুলচি ডেমটো যি বজা, যি জ্বালা, যি যন্ত্ৰণা, সেইটো জাপি দিয়া হয়। আপোনালোকে কেনেকুৱা ধৰণৰ উন্নয়ন বিচাৰিছিল আৰু কেনেকুৱা ধৰণৰ হ'বলৈ গৈ আছে? চাওক, যিখন হেমন্তৰ চৰকাৰ, যিখন BJP চৰকাৰ, তেখেতসকলে বৰ লেকচাৰ মাৰে, বৰ কথা কয় যে এইখন চৰকাৰ হৈছে উন্নয়নৰ চৰকাৰ, এইখন হৈছে উন্নয়নৰ চৰকাৰ। আমি যেতিয়াৰ পৰাই চৰকাৰ গঠন কৰিছোঁ তেতিয়াৰ পৰাই উন্নয়নৰ কথা কয় তেখেতসকলে। আমি অমুক কৰিছোঁ, অমুক উন্নয়ন কৰিছোঁ, কিন্তু চাওক আজি কিয় বৃহৎ এখন পিকনিক স্পট উকিয়াম, সেইখন সকলোৱে জানে আজিৰ দিনত, সেইহেন জাগাত কোনো এটা উন্নয়ন আজিলৈকে হোৱা নাই। তেখেতসকলে উন্নয়নৰ কথা কয়, কিন্তু আমাৰ ইয়াত এখন হাইস্কুল প্ৰয়োজন, তেখেতসকলে হাইস্কুল এখন কিয় দিব পৰা নাই। ইয়াত এখন মেডিকেল প্ৰয়োজন, তেখেতসকলে মেডিকেল এখন কিয় দিব পৰা নাই। অন্যথা এইখিনিৰ সলনি তেখেতসকলে কি কৰিব বিচাৰিছে, আমাক উকিয়াম জ্বলন্ত ৰাইজক তেখেতসকলে
উলুখি নদী ডেম বজাত বান্ধি দি মাৰিব বিচাৰিছে, আমাক ইয়াৰ পৰা খেদিব বিচাৰিছে। এই ট্ৰাইবেল এলেকাত তেখেতসকলৰ এই উদ্ভ্ৰান্তলি কিন্তু আমি সহজে মানি নলওঁ। আচলতে সঘনাই আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থাকে উন্নয়ন উন্নয়ন আৰু উন্নয়ন, বিকাশ বিকাশ আৰু বিকাশ, ডেভেলপমেণ্ট ডেভেলপমেণ্ট। এই ক্ষেত্ৰত কি ক'ব বিচাৰিব আপুনি? উন্নয়ন বুলি ক'লে কেনেকুৱা উন্নয়ন মই গম নাপাওঁ। মানে উন্নয়ন বুলি ক'লে এতিয়া গুৱাহাটী কিন্তু কিবা এনেকুৱা আমি ছয়গাঁও এনেকুৱা আমি উন্নয়ন তেনেকুৱা জেগাত আমি উন্নয়ন দেখা পাইছোঁ। কিন্তু আমি উকিয়ামবাসী আজিক লৈ আমি বৰ্তমান কিন্তু এনেকুৱা উন্নয়ন দেখা নাই। উন্নয়ন ঠাইত আমাক কিন্তু বিপদজনক মানে জাগালৈ বিপদজনক জাগালৈ আমাক বৰ্তমান আমাক হেমন্ত মামাৰ এই চৰকাৰখনে আমাক এতিয়া বৰ্তমান তেখেতসকলে আমাক ঠেলি দি আছে। আচলতে আৰু এটি প্ৰশ্ন মনত উদয় হৈছে, যদিহে কুলচি ডেম, যিহেতু আমাৰ আজি বিষয়টো কুলচি ডেমক লৈ হৈছে, কুলচি ডেমক লৈ আপোনালোকৰ যি স্থানীয় এখন পৰিষদ আছে, বেলেগৰ কাৰণে হয়তো ডাবল ইঞ্জিনৰ চৰকাৰ হ'ব পাৰে, কিন্তু আপোনালোকৰ কাৰণে হয়তো ই ট্ৰিপল ইঞ্জিনৰ চৰকাৰ, যিহেতু কেন্দ্ৰত NDA, ৰাজ্যত NDA, আৰু আপোনালোকৰ যিখন স্থানীয় পৰিষদ আছে ৰাভা হাছং সাহিত্য শিক্ষিত পৰিষদ, এইখনো NDAৰ চৰকাৰ। আপোনালোকে নিজেও হয়তো আপোনালোকে ৰাভা জনজাতিৰ পৰা বিলং কৰে, ৰাভা জনজাতিৰ লোক। আপোনালোকৰ মনত ক্ষোভ আছে, আমি জানিবলৈ পাৰিছোঁ আপোনালোকৰ মনত নিশ্চয় এটা ক্ষোভ আছে। কি ক'ব বিচাৰিব এইখিনিতে আমাৰ দৰ্শকসকলৰ যোগেদি, আমাৰ চেনেলৰ যোগেদি টংকেশ্বৰ ৰাভালৈ আপুনি কি ক'ব বিচাৰে টংকেশ্বৰ ৰাভা ডাঙৰীয়া? চাওক, আজি অসমবাসী নহয় ভাৰতবাসীয়ে জ্ঞাত যে ৰাভা জাতিটোৰ কাৰণে এখন সুকীয়া কাউন্সিল আছে, যিখন ৰাভা হাছং পৰিষদীয়। তো সেই কাউন্সিলত আমাৰ চিফ হিচাপে আছে টংকেশ্বৰ ৰাভা ডাঙৰীয়া। সকলোৱে চিনি পায়, ৰাভা হাছঙৰ চিফ টংকেশ্বৰ ৰাভা ডাঙৰীয়া হিচাপে তেখেতক সকলোৱে চিনি পায়। আমাৰ ইয়াত আছে আমাৰ প্ৰতিনিধি। অলপ কেইদিনমান আগতে আমাৰ ৰাভা হাছঙৰ যি পৰিষদীয় সমষ্টিৰ ভোট নিৰ্বাচন হৈ গ'ল, তো আমাৰ ইয়াতে ৰমাকান্ত ডাঙৰীয়াই জয়ী লাভ কৰিছে। তো এনেকুৱা ধৰণৰ প্ৰতিনিধি আমাৰ মাজত থাকিও যদি এই ৰাভা জনজাতিখিনিক যদি তেখেতসকলে সুৰক্ষা দিব নোৱাৰে, তেনেহ'লে আপোনালোকক কিয় বৰমূৰীয়া পাতি দিলে? তো তেনেহ'লে আপোনালোকক কিয় বৃহৎ ডাঙৰ এটা দায়িত্বভাৰ আপোনালোকক কিয় দিলোঁ? যদিহে আপোনালোকে সাধাৰণ আমাৰ ৰাভা জনজাতিখিনিক যদি আপোনালোকে ভালকৈ যদি সুৰক্ষা দিব নোৱাৰে, সেইটোৱে। তাৰ প্ৰতি আমাৰ টংকেশ্বৰৰ ওপৰত বহুতো ক্ষোভ আছে, কিন্তু আমাৰ যুৱ প্ৰজন্মৰ। হয়, কেৱল যুৱ প্ৰজন্ম বুলিয়েই নহয়, আমি সঘনাই উকিয়ামলৈ আহিছোঁ আৰু বাতৰি সংগ্ৰহ কৰি আছোঁ। যুৱ শক্তি, মাতৃশক্তি বা সমগ্ৰ ৰাইজৰে এক ক্ষোভত পৰিণত হৈছে। ওলাই পৰিছিল, তেওঁ ৰাভা নহয়, তেওঁ শৰণীয়া হয়। এই ক্ষেত্ৰতে তেওঁ আমাৰ ইয়াত মাতা নাই নেকি, ই ভয়ত মানে তেখেতৰ মাতাৰ লগে লগে হেমন্ত মামাই তেখেতক লাট মাৰি পেলাই দিব বুলি ভাবি তেখেতে মাতা নাই বুলি মই ভাবোঁ। এইখিনিকে লৈ মই বিতুপন ৰাজবংশীয়ে প্ৰতিবাদী কণ্ঠৰ পৰা বিদায় লৈছোঁ, আৰু আপোনালোকক দি যাম মাজে সময়ে এনেকুৱা ধৰণৰ বহু প্ৰতিবাদী কণ্ঠৰ এক নমুনা। ধন্যবাদ, চাই থাকিব লুইতপৰীয়া ভইচ।